তো হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, ৱেলকাম বেক টু আৱাৰ চেনেল। আৰু আজি আমি এক্সাৰচাইজ 4.4ৰ এক্সাম্পলখিনি কৰিম ক্লাছ 10ৰ জেনেৰেল মেথৰ। তো তাতে মূলৰ প্ৰকৃতিৰ কথা উল্লেখ আছে। তো মূলৰ প্ৰকৃতি কেতিয়া কি হয় সেইখিনি মই এটা ভিডিঅ'ত অলৰেডি উল্লেখ কৰিছোঁ, প্ৰথমটো ভিডিঅ'ত, ইন্ট্ৰডাকশ্যন ভিডিঅ'টোত। সেইটো তোমালোকে চাই ল'বা। মই ডাইৰেক্ট গণিতখিনি আজি কৰি দিম। তো উদাহৰণ 16 পৰা আৰম্ভ কৰিছোঁ। উদাহৰণ 16 মই 16 বুলি লিখিছোঁ। তো উদাহৰণ 16ত কৈছে এটা সমীকৰণ দিয়া আছে, এইটোৰ ভেদ নিৰূপক উলিয়াও, ইয়াৰ পৰা মূল দুটাৰ প্ৰকৃতি নিৰ্ণয় কৰা। একেবাৰে সহজ গণিত। সলিউশন, প্রদত্ত সমীকরণটো দিয়া আছে 2x² - 4x + 3। তো ইয়াত এবিসিটো আমি প্রথমত লিখি লম। c = 3। তো আমার কি কৈছে ভেদ নিরূপক উলিওয়া। তো ভেদ নিরূপক মানে কি ডি দি বুঝোৱা হয়। ভেদ নিরূপক, therefore ভেদ নিরূপক d = b² - 4ac। তো -4² - 4 * 2 * 3, তার মানে 16 - 8 3 × 24, তার মানে কি হল -8। যেহেতু নেগেটিভত আহিল, তার মানে যেহেতু b² - 4ac 0তকৈ সৰু, তার মানে প্রদত্ত সমীকরণের মূল দুটা সমীকরণটোর কোনো বাস্তব মূল নেই, অর্থাৎ মূল দুটা কাল্পনিক। আৰু মূল আমাক উলিয়াব কোৱা নাই, খালি মূলৰ প্ৰকৃতি উলিয়াব কৈছে। তো মূলৰ প্ৰকৃতি বাস্তৱ নহয় বা বাস্তৱ মূল নাই। তো এইটো গণিত ইয়াতে সমাপ্ত হ'ল। এতিয়া আহিছোঁ উদাহৰণ 17 লৈ। বৃত্তটা আঁকি ল'লোঁ, ইয়াৰ ব্যাস কিমান 13। তো এই বৃত্তাকাৰ উদ্যানৰ তো ইয়াতে মই এটা বৃত্তাকাৰ উদ্যান আঁকি লৈছোঁ। বৃত্তাকাৰ উদ্যানটোৰ ব্যাস কিমান দিয়া আছিল 13। এইটোৰ ব্যাস 13। তো মোটামুটি ব্যাস সমাজেদি যোৱা নাই, যদিও ধৰি লৈছোঁ সমাজেদি গৈছে বুলি। ইয়াৰ ব্যাস আছে 13 মিটাৰ। আৰু ইয়াত এটা চুকত এটা খুঁটা আছে। খুঁটাৰ পৰা দুফালে দুটা গেট আছে, যে গেট দুটাৰ দূৰত্ব সেই খুঁটাটোৰ পৰা যিমান হ'ব তাৰ পাৰ্থক্য 7। তো কৈছে যে খুঁটাটোৰ পৰা গেট দুটা কিমান দূৰত্বত আছে। তো ধৰি লৈছোঁ যে খুঁটাটো মোৰ ইয়াত আছে, ই বুলি লৈছোঁ। ইয়াৰ পৰা ইয়াতে এটা গেটৰ নাম দিছোঁ এ, আৰু এটা গেটৰ নাম দিছোঁ বি। তো ফ্ৰম দ্য খুঁটা এ, from the gate A to the pole P, the distance is PA। আৰু বিৰ পৰা পলৰ দূৰত্ব কি PB। তো এই দুটা দূৰত্বৰ পাৰ্থক্য 7। তো আমি কি জানো এইটো 90 ডিগ্ৰী হ'ব। কিয়? কাৰণ অৰ্ধবৃত্তস্থকোণ 90 ডিগ্ৰী হয়। অৰ্ধবৃত্তস্থকোণ মানে বৃত্ত এটা সমানে দুভাগ কৰিলে অৰ্ধবৃত্ত হয় ন। তো এই সমানে ভাগ কৰিলে এনেকৈ যিকোনো এটা কোণ বনাই দিলে এইটো কি হৈ যাব অৰ্ধবৃত্তস্থকোণ। সহজ ভাষাত ব্যাস এটাই উৎপন্ন কৰা কোণ। তো তেনেহ'লে ইয়াত ধৰি ল'ব লাগিব আমি, এইটো উদাহৰণ 17ৰ কথা চলি আছে। তো ধৰা হ'ল খুঁটাটো পি আৰু এ আৰু বি হ'ল গেট দুখন গেট। ধৰক এটা গেটৰ দূৰত্ব x বুলি ধৰি ল'লোঁ PA = x মিটাৰ। আমাৰ একৰ্ডিং টু কোশ্চেন
কি দিয়া আছিল therefore PA মাইনাছ PB কিমান কৈছোঁ 7 বুলি দিয়া আছিল। তো PA আমাৰ আছে আমাৰ x মাইনাছ PB ইকুৱেল কিমান 7। তো তাৰ মানে x মাইনাছ 7 ইকুৱেল হৈ যাব আমাৰ PB, অৰ্থাৎ PBৰ দূৰত্ব x মাইনাছ 7 ইমান কি মিটাৰ। তো যেহেতু এইটো এটা 90 ডিগ্ৰী, গতিকে APB এটা সমকোণী ত্ৰিভুজ, আৰু সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ উপপাদ্য মতে কি পাম? পাইথাগোৰাছৰ উপপাদ্য মতে ত্ৰিভুজ APBৰ পৰা পাম, ত্ৰিভুজ APB সমকোণীৰ পৰা কি পোৱা যায়? অতিভুজৰ স্কোয়াৰ মানে ABৰ স্কোয়াৰ ইকুৱেল PA স্কোয়াৰ প্লাছ PBৰ স্কোয়াৰ। বাকীখিনি এতিয়া মুচিব লাগিব ওপৰত। তো AB মানে কি আছিল ইয়াত? ব্যাস। তো ব্যাসটো আমাৰ এই ক্ষেত্ৰত দিয়া আছিল কিমান? 13 বুলি। তাৰ মানে 13ৰ স্কোয়াৰ ইকুৱেল PA টো ধৰি লৈছোঁ মই xৰ স্কোয়াৰ, এইটো কিমান আহিছিল আমাৰ? x মাইনাছ PA মাইনাছ PB মই 7 পাইছিলোঁ, তাৰ মানে x মাইনাছ 7 আছিল। এইটো হ'ব x মাইনাছ 7 ইমানৰ স্কোয়াৰ। সলভ কৰিব লাগিল ইয়াৰ পৰা। 13ৰ স্কোয়াৰ হ'ব 169, x স্কোয়াৰটো a মাইনাছ b হোল স্কোয়াৰত ভাঙি দিলে হ'ল a স্কোয়াৰ মাইনাছ 2ab, তাৰমানে 14x হ'ব, আৰু b স্কোয়াৰ মানে 49। 169 এইটো এইফালে আনিছোঁ মাইনাছ 49, এইফালে থাকি গ'ল 2x স্কোয়াৰ মাইনাছ 14x, এইফালে বিয়োগ দিলে কিমান হৈ যায়? 0। 120 ইকুৱেল 2x স্কোয়াৰ মাইনাছ 14x, 2 দি আগত ভাগ কৰি লৈছোঁ। 60 ইকুৱেল x স্কোয়াৰ মাইনাছ 7x, একেবাৰে এইফালে নাইবা কাম কৰিছোঁ, এইটো এইফালে লৈ যাওঁ, নাইবা এইফালে আনিছোঁ মাইনাছ x স্কোয়াৰ প্লাছ 7x প্লাছ 60 ইকুৱেল 0, চাইন চেঞ্জ কৰিছোঁ, x স্কোয়াৰ মাইনাছ 7x মাইনাছ 60 ইকুৱেল 0। ইয়াত কি লিখিব পৰা যায়? x স্কোয়াৰ মাইনাছ 12 বিয়োগ 5, 5 12 গুণ 60, আৰু বিয়োগ কৰিলে 7 হয় ইকুৱেল 0। x স্কোয়ার মাইনাস 12x মাইনাস প্লাস 5x মাইনাস 60 ইকুৱেল 0। ইয়াৰ পৰা কি কমন যায়? x কমন যায়, তাৰ মানে x মাইনাস 12, 5 কমন ল'লে x মাইনাস 12 ইকুৱেল 0। তো x মাইনাস 12 x প্লাস 5 ইকুৱেল 0। এইডাৰৰ দিব লাগিব ইয়াৰ পৰা। তো এইডাৰ x minus 12 equal 0 or x plus 5 equal 0. তো x equal আহি গ'ল 12, এইটো আহি গ'ল minus 5, এইটো ডিষ্টেঞ্চ আছিল, এইটো অসম্ভৱ, ডিষ্টেঞ্চ কেতিয়াও নেগেটিভ হ'ব নোৱাৰে, তাৰ মানে x equal 12 টো গ্ৰহণযোগ্য হ'ল। তো therefore PA কি আছিল? x আছিল x মানে 12 মিটাৰ, আৰু PB আছিল x মাইনাছ 7, আৰু PB আহিছিল আমাৰ x মাইনাছ 7। তো তাৰ মানে 12 মাইনাছ 7, তাৰ মানে কিমান? 5 মিটাৰ, ইমান মিটাৰ। তো তাৰ মানে খুঁটাৰ পৰা গেটৰ দূৰত্ব, therefore খুঁটাৰ পৰা গেট এর দূরত্ব অর্থাৎ কি কমা PA ইকুয়াল কিমান পালো আমি 12 মিটার, আৰু খুঁটাৰ পৰা গেট বিৰ দূৰত্ব কি পালো PB আমাৰ হৈছে কিমান 5 মিটাৰ। আৰু ইয়াতে গণিতটো আমাৰ শেষ। এতিয়া আহিছো উদাহৰণ 18 লৈ।
উদাহরণ 18 এটা সমীকরণ দিয়া আছে ইয়াৰ ভেদ নিৰূপক উলিওৱা আৰু ইয়াৰ পৰা মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰা যদি বাস্তৱ মূল কেটে উলিওৱা তো দিয়া আছে সমীকৰণটো 3x স্কয়ার - 2x + 1/3 = 0 তলত 3 আছে 3 ৰে পূৰণ কৰি অলপ ইজি কৰি লৈছো তেনেহলে এটো হৈ যাব 9x স্কয়ার - 3 দুগুণে 6x আৰু 3 3 কটা গৈ 1 হ'ব ইয়াত 0 থাকিব তাৰ মানে ইয়াত a = 9 b = -6 c = 1 তো ভেদ নিৰূপক মানে কি d therefore b ² - 4ac এইটো তাৰ মানে উলাই লৈছো ডাইৰেক্ট -6 ৰ স্কয়ার - 4 * a কিমান আছে 9 * c মানে 1 মানে 36 - 36 মানে 0 যেহেতু b ² - 4ac = 0 therefore প্রদত্ত সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান এটা বহুত আগতে কিমান বাৰ যে কৈছো মূল দুটা বাস্তৱ আৰু সমান 0 আহিলে বাস্তৱ আৰু সমান হয় b ² - 4ac ৰ ভ্যালু তো যেহেতু বাস্তৱ আহিছে এটা মূল উলিয়াব লাগিব তো মূল নিৰ্ণয় ইয়াত তলত কৰিব লাগিব যেহেতু ঠাই নাই ওপৰত কৰি মই মূল নিৰ্ণয় x = কি লিখিব পাৰো -b + -root b ² - 4ac by twice a তো -b কিমান আহিছিল আমাৰ -6 plus or minus root b square মানে -6 ৰ স্কয়ার -4 into a আছিল 9 into c কিমান আহিছিল আমাৰ 1 by 2 into a মানে আমাৰ আহিছিল 9 তো মাইনাস আহিছিল +6 plus or minus root এটা 36 নাইবা b ² - 4ac এর ভ্যালু ডাইরেক্ট কিমান আহিছিল 0 0 আহিল তো থাকি গেল আমাৰ 18 তাহলে 6 plus or minus 0/18 তো ইয়াৰ পৰা কি কৰিব পৰা যায় either x = 6 plus 0/18 তার মানে 6/18 তার মানে 1/3 or x = 6 মানে 0/18 তার মানে 6/18 তার মানে 1/3 তো নির্ণয় মূল দুটা 1/3, 1/3 আৰু গণিত ইয়াতে শেষ আৰু অহা ক্লাছত আমি 4.4 আৰম্ভ কৰিম আজি ইয়াতে ৰাখিছো